নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম এই ভিডিঅ'টিৰ জৰিয়তে আপোনাক জনাব বিচাৰিম জেবি ল কলেজৰ 5 ইয়াৰ ইন্টিগ্ৰেটেড বিএ এলএলবি কোৰ্সৰ এডমিশনৰ বিষয়ে হয় জেবি ল কলেজে নোটিফিকেশন ৰিলিজ কৰিছে 5 ইয়াৰ ইন্টিগ্ৰেটেড বিএ এলএলবি অনাৰ্স কোৰ্সৰ বিষয়ে সো গুৱাহাটী ইউনিভাৰ্সিটি অলৰেডি ৰিলিজ কৰিছিলে 5 ইয়াৰ ইন্টিগ্ৰেটেড বিএ এলএলবি কোৰ্সৰ এডমিশন নোটিফিকেশন দেওলগে ৰিলিজ কৰিছে ঠিক তেনেদৰে জেবি ল কলেজো নোটিফিকেশন ৰিলিজ কৰিছে গতিকে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে 10+2 হ'ব লাগিব এইচএস যি সকলে পাস কৰিছে তেওঁলোকে এই 5 বছৰীয়া বিএ এলএলবি কোৰ্সটো ল'ব পাৰিব তো ইয়াৰ পাৰ্চেন্টেজৰ বিষয়ত কোৱা হৈছে যি সকল জেনাৰেল কেটেগৰী হয় তেওঁলোকৰ মিনিমাম 45% মাৰ্কস থাকিব লাগিব আৰু যি সকল এসটি এসসি ওবিসি হয় তেওঁলোকৰ 40 মিনিমাম থাকিব লাগিব তো এডমিশন প্ৰসিডিউৰৰ বিষয়ত উল্লেখ কৰিছে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ সময়ত আপোনালোকে এটা ফি দিব লাগিব ৰেজিষ্ট্ৰেচন ফি 600 रुपीस আপোনালোকে পে কৰিব লাগিব আৰু ইয়াত অফিচিয়েল যেটো ওয়েবসাইট jblawcollegeguwahati.com এই ওয়েবসাইটত আপোনালোকে ভিজিট কৰিব লাগিব তাত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব তো অনলাইন এপ্লাই কেতিয়াৰ পৰা আপোনালোকে কৰিব পাৰিব 6 আগষ্ট তাৰিখৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব অনলাইন সাবমিশনৰ লাষ্ট ডেট হৈছে 15 আগষ্ট তাৰ পিছত এটা ইন্টাৰভিউ হ'ব গতিকে যি সকল ইন্টাৰভিউৰ বাবে এলিজিবল হ'ব তাৰ এখন লিষ্ট আহিব শৰ্ট লিস্টেড ক্যান্ডিডেট সকলৰ গতিকে হেতু হ'ব 19 আগষ্টত হ'ব এই লিষ্টখন প্ৰকাশ পাব 19 আগষ্টত তাৰ পিছত ইয়াত ইন্টাৰভিউৰ ডেট দিয়া হৈছে কলেজতে হ'ব ইন্টাৰভিউটো জেবি ল কলেজত এটো হ'ব 23 আগষ্ট 24 আগষ্ট আৰু 25 আগষ্ট 23 24 25 আগষ্টত অনুষ্ঠিত হ'ব ইন্টাৰভিউ টাইম দিয়া হৈছে ইয়াতে ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত এই ইন্টাৰভিউটো অনুষ্ঠিত কৰা হ'ব তাৰ পিছত ইন্টাৰভিউ ৰিজাল্ট তেওঁলোকে ঘোষণা কৰিব 30 আগষ্টত 30 আগষ্ট তাৰিখত আৰু অনলাইন এডমিশন হ'ব অনলাইন এডমিশনৰ ডেটটো ইয়াত ঘোষণা কৰিছে 1 ছেপ্টেম্বৰ আৰু 2 ছেপ্টেম্বৰ এই দুটা দিনত তেওঁলোকে এডমিশন বিলাক ল'ব গতিকে ইন্টাৰভিউত কেনে ধৰণৰ প্ৰশ্ন সুধিব কোনবিলাক সাবজেক্টৰ ওপৰত এই বিষয়ত উল্লেখ কৰা হৈছে জেনাৰেল ইংলিছৰ ওপৰত প্ৰশ্ন সুধিব জেনাৰেল নলেজৰ ওপৰত প্ৰশ্ন সুধিব আৰু লিগ্যাল এপ্টিটিউডৰ ওপৰত প্ৰশ্ন সুধিব গতিকে এইবিলাক বিষয়ৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব বা এইবিলাক আপোনালোকে ষ্টাডি কৰি ইন্টাৰভিউলৈকে যাব লাগিব তো ইয়াৰ উপৰি ইয়াত এডমিশন ফি সম্পৰ্ক উল্লেখ কৰিছে ফাৰ্স্ট সেমিষ্টাৰৰ এডমিশন ফি কিমান হ'ব এই বিষয়ত উল্লেখ কৰিছে ইয়াতে ডিটেইলছ দিয়া হৈছে এডমিশন ফি এণ্ড কোৰ্স ফি কিমান হ'ব 10000 হ'ব টিউশন ফি আছে 1000 কেম্পাছ ডেভেলপমেন্ট ফান্ড 1500 ইউনিয়ন ফিজ আছে 500 লাইব্ৰেৰী ফিজ আছে 500 আৰু ফেষ্টিভেল ফিজ হৈছে 300 গতিকে টোটাল হ'ব 13800 रुपीस হ'ব আপোনালোকৰ ফাৰ্স্ট সেমিষ্টাৰৰ এডমিশন ফি গতিকে যি সকলে ইন্টাৰেষ্টেড হয় যি সকলে এবাৰ এইচএস পাস কৰিছে আৰু যি সকলে বিএ এলএলবি কোৰ্স কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব তো এই ভিডিঅ'ৰ জৰিয়তে এইখিনি ইনফৰমেশন আপোনাক জনালো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটিও প্ৰেছ কৰি দিব সো সি ইউ ইন দা নেক্সট ওয়ান থ্যাংক ইউ